একো নালাগে। আগষ্টৰ 1 তাৰিখৰ পৰা যোনে আগত অৰুণোদয় পাই আছিলে আগষ্টৰ 1 তাৰিখৰ পৰা তেওঁলোকে পাই থাকিব। কিন্তু নিশ্চয় আপোনালোকে শুনিলে যে আপোনালোকে আগষ্ট মাহৰ 1 তাৰিখে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। এতিয়া কথা হ'ল যে আগষ্ট মাহৰ 1 তাৰিখে কোনসকলে অৰুণোদয় আঁচনি পইচা লাভ কৰিব আৰু কোনসকলে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। এইবাৰ কিন্তু যিসকলে অৰুণোদয় আঁচনি পইচা প্ৰতি মাহে লাভ কৰি আছে, এইবাৰ কিন্তু বহুতো মানুহৰ নাম কৰ্তন হৈ যাব। এইবাৰ কিন্তু বহুতে মানুহে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব, যিহেতু এইবাৰ আৰু অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ ভেৰিফাই কৰিব। সেইকাৰণে যদি আপোনালোকে অৰুণোদয় আঁচনি পইচা প্ৰতি মাহে পাই আছে আৰু আপোনালোকে আগষ্ট মাহত অৰুণোদয় আঁচনি পইচা লাভ কৰিব বিচাৰে, তেনেহ'লে কিন্তু আপোনালোকে দুটা কাম অতি সোনকালে কৰিব লাগিব, নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। এতিয়া আপোনালোকে কি কাম কৰিব লাগিব আগষ্ট মাহৰ 1 তাৰিখে অৰুণোদয় আঁচনি পইচা পাবলৈ হ'লে সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ, জানি ল'ব। এটা কিন্তু অৰুণোদয় আঁচনিৰ নতুন লিষ্ট মুকলি হৈ গৈছে। এইটো হৈছে কিন্তু লিষ্টটো আপোনালোকৰ পঞ্চায়ত অথবা আপোনালোকৰ ব্লকত আহি গৈছে। এতিয়া কিন্তু ইয়াত কিন্তু সকলো মানুহৰ নাম থাকিব, যিসকলে অৰুণোদয় আঁচনিৰ কাৰণে আবেদন কৰিছিল আৰু নাম চিলেকশ্যন হোৱা নাই, আৰু যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা পাই আছে, ইয়াত সকলো মানুহৰ নাম থাকিব। এতিয়া যিহেতু অৰুণোদয় আঁচনিৰ নতুন লিষ্টটো আহি গৈছে, এতিয়া কিন্তু লিষ্ট অনুযায়ী এতিয়া অৰুণোদয় আঁচনিৰ আৰু ভেৰিফাই কৰিব যে কোনসকলে অৰুণোদয় আঁচনি পইচা পাব লাগে আৰু কোনসকলে অৰুণোদয় আঁচনি পইচা পাব নালাগে। যিহেতু এই লিষ্টত সকলো মানুহৰ নাম আহিছে, যিহেতু এইবাৰ আৰু অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ আবেদন নহ'ব। যিসকলে অৰুণোদয় আঁচনি পইচা পাই আছে, সেইসকলে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। তাৰ ভিতৰত বাছনি কৰি কিছুমানৰ নাম কৰ্তন হৈ যাব। সেইকাৰণে কিন্তু লিষ্টটো ইতিমধ্যে আপোনালোকৰ ব্লকত আহি গৈছে। এতিয়া যিহেতু আগষ্ট মাহৰ 1 তাৰিখে অৰুণোদয় আঁচনিৰ ধন দিয়া হ'ব, এতিয়া কিন্তু আপোনালোকৰ জুলাই মাহতে অৰুণোদয় আঁচনিৰ ভেৰিফাই কৰিব। নিশ্চয় আপোনালোকে সকলোৱে জানে যে এইবাৰ যিহেতু অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি কৰা হ'ব, যেনেকুৱাকৈ আপোনালোকে আগত অৰুণোদয় আঁচনি পইচা প্ৰতি মাহে 1250 টকা লাভ কৰিছিল, কিন্তু আপোনালোকে এতিয়া এই মাহৰ পৰা আপোনালোকে অৰুণোদয় আঁচনি পইচা 3000কৈ লাভ কৰিব পাৰে। এয়া চাব, যিহেতু এতিয়াও 3 মাহৰ কিস্তি দিয়া হোৱা নাই অৰুণোদয় আঁচনিৰ, এতিয়া কিন্তু আপোনালোকে একেলগে আৰু অৰুণোদয় আঁচনি পইচা 9000 টকা লাভ কৰিব পাৰে। যিহেতু এইবাৰ অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি কৰা হৈছে আৰু 3 মাহৰ অৰুণোদয় আঁচনি পইচা দিয়া হোৱা নাই, সেইকাৰণে কিন্তু আপোনালোকে আৰু একেলগে আগষ্ট মাহৰ 1 তাৰিখে অৰুণোদয় আঁচনি পইচা 9000 টকা লাভ কৰিব পাৰে। এই মাহতে কিন্তু অৰুণোদয় আঁচনিৰ ভেৰিফাই কৰিব।